নমস্কাৰ ইতিমধ্যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ BEd এন্ট্ৰেন্স টেষ্ট 2026 অনুষ্ঠিত হৈ গ'ল হয়তো 2-3 দিনৰ ভিতৰত ইয়াৰ ৰিজাল্ট আউট হ'ব গতিকে ৰিজাল্টৰ পাছত যিসকলে কাট অফ মাৰ্কছৰ ওপৰত মাৰ্কছ লাভ কৰিব সেইসকলে বিভিন্ন ধৰণৰ ইনষ্টিটিউচনবিলাকত তেওঁলোকে এডমিশ্যনৰ কাৰণে এপ্লাই কৰিব লাগিব এতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰতনো কিমানখন কলেজ ইনষ্টিটিউচন আছে য'ত BEd কোৰ্ছটো অন্তৰ্ভুক্ত আছে গতিকে সেইটো আমি জনাটো অতি প্ৰয়োজন তাৰোপৰি ইয়াৰ কোনকেইখননো প্ৰাইভেট আৰু কোনকেইখননো গভৰ্ণমেণ্ট তাৰোপৰি ইয়াৰ ফিজ কিমান সেই বিষয়ে জনাবলৈ আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত মুঠ 18খন ইনষ্টিটিউচন আছে আৰু যদি আমি ডিষ্ট্ৰিক্ট ৱাইজ ইয়াৰ লিষ্টসমূহ চাওঁ তেতিয়া দেখিম যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত প্ৰায় 7খন ডিষ্ট্ৰিক্টত 18খন কলেজ ইনষ্টিটিউচন আছে ইয়াৰে তিনিচুকীয়াত আছে এখন ডিব্ৰুগড়ত আছে 5খন শিৱসাগৰত আছে এখন যোৰহাটত আছে 4খন গোলাঘাটত আছে এখন লখিমপুৰত আছে 4খন আৰু ধেমাজিত আছে 2খন এতিয়া তিনিচুকীয়া ডিষ্ট্ৰিক্টত কেৱল মাত্ৰ এখনেই আছে সেইখনেই হৈছে কলেজ অফ টিচাৰ এডুকেশ্যন তিনিচুকীয়া যিখন প্ৰাইভেট হয় আৰু ইয়াত এডমিশ্যন ফিজ প্ৰায় লাখৰ ওপৰত হ'ব আৰু ইয়াৰ যিটো ৱেবছাইট সেইটো ইয়াত উল্লেখ কৰি থোৱা আছে গতিকে এই ৱেবছাইটবিলাক আমি পৰৱৰ্তী সময়ত ভিজিট কৰিব লাগিব কাৰণ এডমিশ্যনৰ ন'টিছখিনি সেই ৱেবছাইটবিলাকতে কি কৰিব আপলোড কৰিব তাৰপিছত ডিব্ৰুগড় ডিষ্ট্ৰিক্টত যদি চাওঁ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত 5খন ইনষ্টিটিউচন আছে তাৰ এখন হৈছে চন্দ্ৰকান্ত হাজৰিকা BEd কলেজ যিখন প্ৰাইভেট হয় আৰু এখন আছে ডায়েট চাবুৱা যিখন গভৰ্ণমেণ্ট হয় আৰু আছে নামৰূপ কলেজ অফ টিচাৰ এডুকেশ্যন যিখন প্ৰাইভেট হয় আৰু আছে পাৰিজাত একাডেমি টিচাৰ এডুকেশ্যন ইনষ্টিটিউচন সেইখনো হৈছে প্ৰাইভেট আৰু এখন আছে ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আৰু এইখন হৈছে গভৰ্ণমেণ্ট গতিকে ইয়াৰে ডায়েট চাবুৱা আৰু ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন ডিব্ৰুগড় ইউনিভাৰ্চিটি এই দুখন গভৰ্ণমেণ্ট হয় আৰু ইয়াত এডমিশ্যন ফিজ প্ৰায় 27,000ৰ পৰা 30,000ৰ ভিতৰত হ'ব 2 বছৰত আৰু বাকী কেইখনত যিকেইখন প্ৰাইভেট সেইকেইখনত লাখৰ ওপৰত এডমিশ্যন ফিজ হ'ব তাৰপিছত আছে শিৱসাগৰ ডিষ্ট্ৰিক্টত এখনেই আছে সেইখন হৈছে শিৱসাগৰ কলেজ অফ টিচাৰ এডুকেশ্যন যিখন প্ৰাইভেট হয় আৰু ইয়াত এডমিশ্যন ফিজ প্ৰায় লাখৰ ওপৰত হ'ব তাৰপিছত আহিছে যোৰহাট ডিষ্ট্ৰিক্টত 4খন ইনষ্টিটিউচন আছে ইয়াৰে প্ৰথমখন হৈছে ডায়েট যোৰহাট যিখন তিতাবৰত আছে সেইখন হৈছে গভৰ্ণমেণ্ট ইনষ্টিটিউচন হয় তাৰপাছত আছে KBM কলেজ অফ টিচাৰ এডুকেশ্যন যিখন প্ৰাইভেট হয় তাৰপাছত আছে নৰ্থ ইষ্ট ইনষ্টিটিউট অফ মেনেজমেণ্ট ছায়েন্স যিখন প্ৰাইভেট হয় আৰু এখন আছে যোৰহাট PGT কলেজ যিখনক ইনষ্টিটিউট অফ এডভান্স ষ্টাডিজ ইন এডুকেশ্যন চমুকৈ IASC বুলি কয় সেইখন হৈছে গভৰ্ণমেণ্ট আৰু এই গভৰ্ণমেণ্ট কেইখনত এডমিশ্যন ফিজ প্ৰায় 27,000ৰ পৰা 30,000ৰ ভিতৰত হ'ব আৰু বাকী প্ৰাইভেট কেইখনত প্ৰায় লাখৰ ওপৰত হ'ব তাৰপিছত আছে গোলাঘাট ডিষ্ট্ৰিক্টত কেৱল এখনেই আছে এইখন হৈছে গভট কলেজ অফ টিচাৰ এডুকেশ্যন গোলাঘাট এইখন হৈছে গভৰ্ণমেণ্ট হয় আৰু ইয়াত এডমিশ্যন প্ৰায় 27,000ৰ পৰা 30,000ৰ ভিতৰত হ'ব তাৰপিছত আছে লখিমপুৰ ডিষ্ট্ৰিক্টত 4খন আছে এখন হৈছে কলেজ অফ টিচাৰ এডুকেশ্যন ঢকুৱাখানা এইখনত এডমিশ্যন প্ৰায় লাখৰ ওচৰতে হ'ব আৰু দ্বিতীয়খন হৈছে ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং ডায়েট লখিমপুৰ এইখনত এডমিশ্যন প্ৰায় 90,000ৰ ভিতৰত হ'ব 2 বছৰৰ কাৰণে আৰু আছে বিহপুৰীয়া PGT কলেজ এইখন হৈছে প্ৰাইভেট হয় আৰু আছে লখিমপুৰ PGT কলেজ এই দুখন প্ৰাইভেট হয় এই দুখনত এডমিশ্যন প্ৰায় লাখৰ ওপৰত হ'ব তাৰপাছত আছে ধেমাজি ডিষ্ট্ৰিক্টত 2খন আছে এখন হৈছে ডায়েট ধেমাজি আৰু আনখন হৈছে ধেমাজি PGT কলেজ গতিকে ডায়েট ধেমাজিত এডমিশ্যন ফিজ প্ৰায় 90,000ৰ ভিতৰত হ'ব 2 বছৰত আৰু ধেমাজি PGT কলেজত এডমিশ্যন ফিজ প্ৰায় লাখৰ ওচৰত হ'ব গতিকে এইকেইখন হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা ইনষ্টিটিউচন টোটেল 18 ইনষ্টিটিউচন আছে গতিকে যেতিয়া মেৰিট লিষ্ট প্ৰকাশ পাব মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ পাছত যিসকলে এডমিশ্যনৰ কাৰণে এলিজিবল হ'ব সেইসকলে এই ইনষ্টিটিউচন কেইখনৰ বিভিন্ন ধৰণৰ ৱেবছাইটবিলাক কি কৰিব লাগিব তেওঁলোকে ভিজিট কৰিব লাগিব কিয়নো সেই ৱেবছাইটবিলাকত যিহেতু এডমিশ্যন ন'টিছবিলাক পাব্লিছ কৰিব গতিকে সেই ৱেবছাইটবিলাক চাই থকাটো অতি প্ৰয়োজন গতিকে মই ৱেবছাইটবিলাক প্ৰতিখন ইনষ্টিটিউচনৰ তলত ৱেবছাইটবিলাক উল্লেখ কৰি দিয়া আছে
গতিকে এই ৱেবছাইটবিলাক আপোনালোকে ভিজিট কৰিব লাগিব, তেতিয়াহে আপোনালোকে এডমিশ্যনৰ বিভিন্ন ধৰণৰ ন'টিছখিনি লাভ কৰিবলৈ সক্ষম হ'ব। ধন্যবাদ।